Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম এটা নতুন চেপ্টাৰ নম্বৰ 9 যোনটো হৈছে আমাৰ পেৰিমিটাৰ এণ্ড এৰিয়া। এতিয়া পেৰিমিটাৰ এণ্ড এৰিয়া আৰম্ভ কৰাৰ আগতে এটা কুইক ইন্ট্ৰডাকশ্যন এটা লৈ লওঁ। সো লেটস সে আমাৰ তাত ইয়াতে এটা ৰেক্টেংগল দিয়া আছে। ঠিক আছে, আমাৰ হাতত আছে এটা ৰেক্টেংগল। এতিয়া এই ৰেক্টেংগলটোৰ আমি যোনটো এৰিয়া হৈছে এইটোতো আমি ইজিলি উলিয়াব পাৰোঁ। তো আমি প্ৰথমতে ৰেক্টেংগলটো ড্ৰ কৰিলোঁ। তো এই ৰেক্টেংগলটোত কি থাকিব? এই ৰেক্টেংগলটোত থাকিব এটা লেংথ। ঠিক আছে, এটা লেংথ এটা থাকিব। লেংথ কওঁ বা কেতিয়াবা উইথ বুলি কৈ কওঁ, কেতিয়াবা ব্ৰেথ বুলি কৈ কওঁ। ঠিক আছে, আৰু লেটছ সে এইটোক আমি উইথ বুলি কৈ নকৈ পেলাই হাইট বুলি কৈ কওঁ। ঠিক আছে, হাইট। ঠিক আছে, কোনো প্ৰব্লেম নাই। জাষ্ট খালি আমি নেমটো চেঞ্জ কৰিছোঁ। হাইট এইকাৰণে কৈছোঁ, এইটো এনেকুৱা লাগিছে যেন এইটো ওপৰটো যদি চিলিং হয়, তলৰটো যদি ফ্ল'ৰ হয়, তেনেহ'লে এই চিলিং আৰু ফ্ল'ৰৰ মাজৰ যোনটো হাইটটো হয় সেইটোকে আমি এইচ বুলি কৈ কৈছোঁ। তেনেহ'লে এই ৰেক্টেংগলটোৰ কি হ'ব? এৰিয়া অফ আ ৰেক্টেংগল। এৰিয়া অফ এ ৰেক্টেংগলৰ ফৰ্মুলাটো কি আছিলে? এৰিয়া অফ এ ৰেক্টেংগল আছিলে চিম্পলি আমি ইয়াৰ যোনটো লেংথটো আছে এইটো ল'ম আৰু ইয়াক মাল্টিপ্লাই কৰি দিম তাৰ হাইটৰ লগত। লেংথটো ৱাইজ ফৰ এক্সাম্পল লেটছ সে এইটো কিমান আছে? 1 ইউনিট 2 3 4 5 6। তো লেটছ সে এইটো হৈছে 6 চেণ্টিমিটাৰ। জাষ্ট এজিউম কৰিলোঁ এইটো 6 চেণ্টিমিটাৰ আৰু ইয়াৰ হাইটটো কিমান হৈছে? 3 চেণ্টিমিটাৰ। এইটো হৈছে 3 চেণ্টিমিটাৰ। তেনেহ'লে ইয়াৰ লেংথ কিমান হ'ব? 6 চেণ্টিমিটাৰ মাল্টিপ্লাইড টু 3 চেণ্টিমিটাৰ। এতিয়া 6 ইনটু 3 কৰিলে আমি পাই যাওঁ 18 আৰু এইফালে চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰো মাল্টিপ্লাই হৈ যায় এইটো চেণ্টিমিটাৰ স্কুৱেৰ হৈ যাব। ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল, তাৰ মানে এই যোনটো আমাৰ ট্ৰাইংগুলৰ ভিতৰৰ এৰিয়াটো হৈছে, এই ভিতৰৰ এৰিয়াটোৱে হৈছে আমাৰ কিমান? 18 চেণ্টিমিটাৰ স্কুৱেৰ। অ'কে, এতিয়া লেটছ সে আমি কি কৰিম? আমাৰ যোনটো এই ৰেক্টেংগলটো আছে এই ৰেক্টেংগলটোৰ বেছটোৱে লৈ লওঁ। ঠিক আছে, আমি বেছটো চেঞ্জ নকৰোঁ। যোনটো আমাৰ 6 ইউনিটছ আছে বা 6 চেণ্টিমিটাৰ আছে এইটো আমি ফিক্স কৰি থৈ দিওঁ। এতিয়া অলপ মনতে পাবা। চ' লেটছ সে এইটোত মই লাহেকৈ এইখিনিত পুছ কৰি দিওঁ। ঠিক আছে, লাহেকৈ এইখিনি পুছ কৰি দিছোঁ আৰু কোনফালে পুছ কৰিছোঁ? এইফালে ৰাইট চাইডে পুছ কৰি দিছোঁ। তো ৰাইট চাইডে পুছ কৰি দিয়াৰ লগে লগে লেটছ সে ই ওপৰৰ পাৰ্টটো অলপ কি হৈ গ'ল? এইফাললৈ আহি গ'ল। ঠিক তেনেকৈ এইফালে যদি পুছ কৰিছোঁ এই পৰ্চনটোতো আহি যাব অট'মেটিকেলি এইফালে। তো এইটো যেনিবা এনেকুৱাকৈ আহি গ'ল। ঠিক আছে, এইটো গুচাই দিওঁ। নেক্সট আমাৰ ওপৰৰ এইটো জইন কৰি দিওঁ। অ'কে, এতিয়া আমি এটা নতুন ধৰণৰ শ্বেপ পাইছোঁ আৰু এই শ্বেপটো কি কৈছে? এই শ্বেপটোকে কোৱা হয় এটা পেৰেলেলগ্ৰাম বুলি কয়। পেৰেলেলগ্ৰাম হৈ গ'ল। আমি পালোঁ এটা পেৰেলেলগ্ৰাম। এতিয়া এই পেৰেলেলগ্ৰামত লেটছ সে ইয়াৰো আছে এটা লেংথ যোনটো ইয়াৰ বেছ হৈ গ'ল। এই বেছটোৰ লেংথ আমি এল বুলিকৈ কৈছোঁ। লেটছ সে এইটো হৈছে আমাৰ 6 চেণ্টিমিটাৰ। এইটো ফিক্স আছে, আমি এইটো চেঞ্জ কৰা নাই। আছে, এতিয়া পেৰেলেলগ্ৰাম কেলৈ কয়? বিকজ ইয়াৰ অপজিট ছাইডটো সদায় ইকুৱেল হয়। তো তাৰমানে এইটোৰ অপজিট আৰু পেৰেলেল ছাইডটো কি হ'ব? পেৰেলেল ছাইড এইটো হ'ব। তো এই পেৰেলেল ছাইডটো হৈছে আমাৰ 6 চেণ্টিমিটাৰ। ঠিক আছে, এই লেংথটো হৈছে আমাৰ 6 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ হাইটটো কথা পাতোঁ। ইয়াৰ হাইটটো কি হ'ব? চ' লেটছ সে এইটো যদি চিলিং হয়, এইটো যদি ফ্ল'ৰ হয়, এতিয়া চিলিঙৰ পৰা ফ্ল'ৰৰ মাজৰ যোনটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ এইটো আমি এনেকুৱাকৈ বুজি পাওঁ। ওপৰৰ পৰা যদি আমি এটা ৰছী এটা পেলাই দিওঁ তো ডাইৰেক্টলি কি হ'ব? এনেকৈ পাৰ্পেণ্ডিকুলাৰলি তলত আহিব। তাৰমানে এইখিনি 90 ডিগ্ৰী বনাই আছে। তো এইটো হৈ গ'ল আমাৰ হাইট। চ' লেটছ সে এই হাইটটো আছে 3 চেণ্টিমিটাৰ। এতিয়া কথা আহি যায় যে এই পেৰেলগ্ৰামটোৰ এতিয়া এৰিয়া কি হ'ব? তো এতিয়া আমাৰ যোনটো ৰেক্টেংগুলাৰ কেছত আছে তাতেতো এৰিয়া ইজিলি পাই গ'লোঁ, লেংথ ইনটু হাইট। এতিয়া পেৰেলগ্ৰামৰ আমি এৰিয়াটো কেনেকৈ ওলাম? তো পেৰেলগ্ৰামৰ এৰিয়াটো ওলাবলৈ কাৰণে আমি কি কৰিম? চ' লেটছ সে আমাৰ যোনটো এই এক্সট্ৰা যোনখিনি এই ট্ৰাইংগল এটা ফৰ্ম হৈছে, এই যোনটো এই ট্ৰাইংগলটো ফৰ্ম হৈছে, চ' লেটছ সে এইটো আমি কাটি লওঁ। ঠিক আছে, এইটো লেটছ সে আমি কাটি লওঁ। এতিয়া কাটা লোৱা মানে কি, এইটো বস্তুটো কেনেকৈ দেখা যাব? এইটো দেখাত এনেকুৱা লাগিব। চ' লেটছ সে আমি এই পাৰ্টটো যোনটো আমি ট্ৰাইংগলটো ল'লোঁ ইয়াক এইখিনিৰ পৰা কাটি পেলাই আমি এইখিনিৰ লগত জইন কৰি দিওঁ। এই পাৰ্টটোৰ লগত জইন কৰি দিওঁ। এতিয়া এইখিনিতো কাট খাই গ'ল। তো কাট খোৱা গছখিনি আমি গুচাই দিওঁ। আচ্ছা, লেটছ এইখিনি আমি গুচাই দিলোঁ। এতিয়া গুচাই দিয়াৰ লগে লগে এইটো দেখোন দেখাত একজেক্টলি এটা ৰেক্টেংগল নিচিনাই হ'ল দেখোন, ৰাইট? একজেক্টলি এটা ৰেক্টেংগল নিচিনাই হ'ল। এতিয়া এই ৰেক্টেংগুলৰো যদি আমি চাওঁ লেংথটোতো ইয়াৰ ফিক্স থাকিব। লেংথটো কিমান? ফিক্স 6 চেণ্টিমিটাৰ থাকিব। হাইটো আছে 3। তো তাৰ মানে কি? ইয়াৰ এৰিয়া কি হ'ল? ইয়াৰ এৰিয়াও দেখোন একেই। আমি যদি এবাৰ এই পেৰেলগ্ৰামৰ এৰিয়া ওলাই আছোঁ, এৰিয়া অফ অ পেৰেলগ্ৰাম কি আহিছে? লেংথ ইনটু হাইটে আহিছে। তো এইটোতো ছেম আহিলে, তাৰমানে কি 6 চেণ্টিমিটাৰ মাল্টিপ্লাইড টু 3 চেণ্টিমিটাৰ। তো এইটো আমাক কি দিছে? 18 চেণ্টিমিটাৰ স্কুৱেৰে দিছে। 18 চেণ্টিমিটাৰ স্কুৱেৰ দিছে। তো তাৰ মানে আমি ইয়াৰ পৰা এইটো বস্তুৱে ক'ব পাৰিম যে এটা যদি
ৰেক্টেংগল দিছে তাৰ এৰিয়া যদি লেংথ ইনটু হাইট হয় তেনেহ'লে আমাৰ পেৰেলগ্ৰামৰ কেছতো কি লাগিব লেংথ ইনটু হাইটেই হ'ব ইয়াতে এটা বস্তু মনত ৰাখিবা ইয়াতে কিন্তু এইটো ব্ৰেথ বুলি কয় নক'বা এইটো সদায় হাইটেই হ'ব ঠিক আছে সেইকাৰণে আমি এটা কমন ফৰ্মুলা ওলাইছোঁ লেংথ ইনটু হাইট তো সেইকাৰণে আমাৰ পেৰেলগ্ৰামৰ কি লাগিব তাৰ তলৰ বেছৰ লেংথটো লাগিব আৰু তাৰ হাইটটো লাগিব তো সেইকাৰণে আমি এইটো এনেকৈ ক'ম বেছৰ লেংথ এইটো হৈ গ'ল আৰু এইটো অল্টিটিউড হৈ গ'ল অল্টিটিউড বুলি কোৱা এটা আদাৰ নেম হৈ গ'ল কাৰ হাইটৰ আদাৰ নেম হৈ গ'ল অল্টিটিউড তো এনেকুৱাকৈ আমি এটা পেৰেলগ্ৰামৰ এৰিয়া কেলকুলেট কৰি উলিয়াব পাৰোঁ চ' আমি এটা নতুন ফৰ্মুলা পাই গ'লোঁ চ' এৰিয়া অফ এ পেৰেলগ্ৰাম হৈ যাব বেছ মাল্টিপ্লাইড টু হাইট বা বেছ মাল্টিপ্লাইড টু অল্টিটিউড